So now আমি ডিসকাস কৰিম এক্সক্ৰিশ্যনৰ ওপৰত যেনেকৈ ফটোচিনথেসিছত কিছুমান গেছিয়াছ ৱেষ্টেজ প্ৰডিউচ হৈছিলে সেইবিলাক যেনেকৈ ৰিমুভ হৈছিলে তেনেকৈ আমাৰ বডিটো কিছুমান মেটাবলিক এক্টিভিটিছ হৈ থাকে আৰু যিবিলাক এক্টিভিটিছৰ কাৰণে আমাৰ কি হয় নাইট্ৰজেনাছ কিছুমান ৱেষ্ট মেটেৰিয়েল প্ৰডিউচ হয় আৰু যিখিনি ৰিমুভ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট দ্য বায়'লজিকেল প্ৰচেছ ইনভলভ ইন দ্য ৰিমুভেল অফ দিছ হাৰ্মফুল মেটাবলিক ৱেষ্টেজ ফ্ৰম দ্য বডি ইজ কল্ড এক্সক্ৰিশ্যন আৰু এই যোনবিলাক নাইট্ৰজেনাছ প্ৰডাক্টবিলাকৰ কি হয় ৰিমুভেল যোনটো প্ৰচেছ সেইটো বায়'লজিকেল প্ৰচেছটোৱে হ'ব এক্সক্ৰিশ্যন দ্য ডিফাৰেণ্ট অৰ্গেনিজমছ ইউজ ভেৰাইড strategies to do this. Many unicellular organisms remove this waste by simple diffusion. তো কি হয় যোনবিলাক ইউনিচেলুলাৰ অৰ্গেনিজম সিহঁতে ডিফিউজনৰ প্ৰচেছে কি কৰিব এই ৱেষ্টেজবিলাক ৰিমুভ কৰিব বাট মাল্টিচেলুলাৰ বা যোনবিলাক হাই লেভেলৰ অৰ্গেনিজমছ আছে সিহঁতে কি হ'ব ডিফিউজন প্ৰচেছেৰে এইটো কৰাটো পচিবল নহয় তো এক্সক্ৰিয়েটৰী এক্সক্ৰিয়েশ্যন ইন হিউমেন বিং The excretory system of human beings include a pair of kidney, a pair of ureters, a urinary bladder and a urethra. The kidney swa junta bean like structure ase left and right duta ho gol kidney. Then ureters junta pipe like tube like structure jot urinary bladder logot connected hoise hegila hoise ureters. Then juntu urinary bladder ekdom last point to hetu ase urethra. Juntu side mane ki hoy urine black pass hoy. Next, urine produced in kidney pass through the ureters into the urinary bladder. So, কি কৈছে urine black produce হয় kidney produce হয় urine black ureters through the urinary bladder লৈ transfer হয় where it is stored until it is released through the urethra আৰু urethra পৰা ৰিলিজ নোহোৱালৈকে তাত কি হৈ থাকিব urine black stored হৈ থাকিব how urine is produced কেনেকৈ produce হয় এইবিলাক চোৱা The purpose of making urine is filter out waste product from the blood. So urine or purpose to key hole filter kora purpose to key hole filter out kora purpose to hole etu is a jumlak waste product ase blood or pra hebilak remove koribo lage just as CO2 is removed from the blood in the lungs nitrogenous waste such as urea or uric acid are remove from blood in the kidneys যেনেকৈ CO2 বিলাক লাংছৰ থ্ৰুদি এলভেঅলি থ্ৰুদি কি হৈছিলে ৰিলিজ হৈছিলে ৰিমুভ হৈছিলে তো সেম প্ৰসেছ এইটো এটা এনেকুৱা এটা প্ৰসেছ য'ত কি হ'ব কিডনি থ্ৰুদি কি হ'ব ইউৰিক এচিড এণ্ড নাইট্ৰজেনাছ ৱেষ্ট বিলাক কি হ'ব লাগিব ৰিমুভ হ'ব লাগিব তো লাইক ইন লাংছ ইজ এ ক্লাষ্টাৰ অফ ভেৰি থিন ৱাল ব্লাড কেপিলাৰিজ তো লাংছৰ নিচিনা কি হৈছে ইয়াতো যোনটো কিডনিৰ কিছুমান ইউনিট আছে ফাংচনেল ইউনিট সেইবিলাক কি বুলি কৈছে নেফ্ৰন তো নেফ্ৰনবিলাকত কি হৈ থাকে কিছুমান কাপ লাইক ষ্ট্ৰাকচাৰ আছে সেই কাপ লাইক ষ্ট্ৰাকচাৰবিলাকত কি হয় ব্লাড কেপিলাৰিজ মানে কেপিলাৰী যোনবিলাক ক্লাষ্টাৰ হয় সেইবিলাক তেনেকৈ তাত পাক খাই থাকে তো ইয়াত কাপ লাইক ষ্ট্ৰাকচাৰ এইটো হয় এইটো নেক্সট যদি অলপ ভালকৈ বস্তুটো চাওঁ চৰি এনেকুৱা এটা কাপ লাইক ষ্ট্ৰাকচাৰ আছে এইফালে কি হ'ব ব্লাডবিলাক এইফালে ইনপুট হ'ব দেন ইয়াত কেপিলাৰিজবিলাক আছে দেন এইটো চাইডে কি হৈ যাব আউটপুট হ'ব ফ্ল' কৰিব ব্লাডটো তো এইফালৰ যোনবিলাক আহিব টিউবৱেলছবিলাক ব্লাড ভেচেলছবিলাক এইফালে কি হ'ব ইহঁতৰ ডায়মিটাৰটো বেছি আৰু যোনফালে এইফালে আউট হ'ব সেইফালে কি হ'ব ডায়মিটাৰটো কম সেইটো কাৰণে কি হ'ব ইয়াত এটা প্ৰেছাৰ এটা ক্ৰিয়েট হ'ব আৰু প্ৰেছাৰটো ক্ৰিয়েট হৈ কি হ'ব এইফালে বস্তুবিলাক ফিল্টাৰেট হ'ব যোনবিলাক প্ৰডাক্টবিলাক আছে ফিল্টাৰেট হ'ব দেন এনেকৈ এইবিলাকত আহি এনেকৈ আহি পেলাই কি হ'ব এডাল এনেকুৱা কালেক্টিং ডাক্টলৈ গুচি আহিব বস্তুবিলাক এতিয়া এনেকৈ বস্তুবিলাক প্ৰডাক্টবিলাক ইয়ালৈ আহিব লাষ্টত কালেক্টিং ডাক্টত কি হৈ যাব ষ্ট'ৰ হ'ব এতিয়া ইমান লং ডিষ্টেঞ্চ কিয় ট্ৰেভেল কৰিব লগা আছে লং ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লগা ৰিজন এটাই বিকজ ইয়াৰ পৰা কি হ'ব ইয়াত কি প্ৰডাক্ট আছিলে এতিয়া সেইটো চাম প্ৰডাক্ট আছিলে ইয়াত কি প্ৰডিউচ হ'ব ফিল্টাৰেট হ'ব গ্লুক'জ এমাইনো এচিড সল্ট এণ্ড মেজৰ এমাউণ্ট অফ ৱাটাৰ এতিয়া গ্লুক'জ সল্ট এণ্ড ৱাটাৰ এমাইনো এচিড এইবিলাক কি হ'ব ইয়াত এফালে ট্ৰান্সফাৰ হ'ব তো কি হ'ব কিছুমান যোনবিলাক নিড আছে বস্তু ইম্পৰ্টেণ্ট হয় সেইবিলাক কি হৈ যাব ইয়াত আকৌ এই ব্লাড ভেচেলবিলাকত কি হৈ যাব ৰিএবজৰ্ব হৈ যাব সেইকাৰণে ইমান লং ডিষ্টেঞ্চ যাব লগা হৈছে আৰু যোনবিলাক ৱেষ্টেজবিলাক থাকিব নাইট্ৰজেনাছ ৱেষ্টেজ এণ্ড
ইউৰিয়াবিলাক সেইবিলাক কি হৈ যাব এই কালেক্টিং ৰডত কি হৈ যাব কালেক্ট হৈ যাব তো এইটোৱে অলপ যোনটো ফাংচনছটো নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো এনেকুৱাই হয় তাত সেইটোৱে কৈছে নেফ্ৰন each kidney has large number of this filtration unit called nephron packed close together nephron black ki hoy thake etu hetu logot packed hoy thake some substance in the initial filtrate such as glucose amino acid salt and a major amount of water are selectively reabsorbed as the urine flow along the tube aru ei juntu filter hobale tube or phale filter hobale ei phale jun phale jabo ei phale yat ki hoy jabo যোনবিলাক ইম্পৰ্টেণ্ট বস্তু আছে সেইবিলাক কি হৈ যাব প্ৰটিন হওক এমাইনো এচিড হওক এইবিলাক কি হৈ যাব ৰিএবজৰ্ব হৈ যাব দেন যোনবিলাক নাইট্ৰজেনাছ ৱেষ্ট আছিলে ইউৰিয়া সেইবিলাকে কালেক্টিং ডাক্টলৈ যাব the amount of water reabsorbed depends on how much excess water there is in the body te kiman water reabsorb hobo hekhini kar upor depend koribo je amar body kiman amount of excess water ase tar upor depend koribo and on how much of dissolved waste there is to be excreted aru kiman dissolved waste ki hobo excrete hobo lagibo tar upor depend koribo the urine from in each kidney eventually enter a long tube or through ki hoy transfer hoy the ureter which connect the kidney with the urinary bladder aru ureters duidal junjal paisilu এইটো লেফট সাইড এডাল আছে পাইপৰ নিচিনা ডাক জোন গিডাল হয় আৰু ৰাইট সাইড এডাল আছে সেইগিডাল হৈছে ইউৰেটাৰ্স আৰু সেইগিডালে কিডনি কাৰ লগত কানেক্ট কৰিব urinary bladder লগত কানেক্ট কৰিব urine is stored in urinary bladder until the pressure of the expanded bladder leads to the urge to pass it out through the urethra আৰু কি হ'ব urinary bladder urine to store কৰি ৰাখিব যেতিয়ালৈকে কি হ'ব urethra through দি কি হৈ যায় পাছ হৈ নাযায় the bladder is muscular so it is under nervous control আৰু bladder to কি হয় muscular হয় সেইকাৰণে কি হয় nervous system or control under হি আহি যায় as we have discussed elsewhere as a result we can usually control the urge to urinate সেইকাৰণে কি হয় আমি কন্ট্ৰোল কৰিব পাৰো যে নাৰ্ভাছ সিস্টেমৰ আন্ডাৰত আহি যায় কাৰণে কি হয় ইউৰিনটো আমি কন্ট্ৰোল কৰিব পাৰো নেক্সট এটা বস্তু আছে আৰ্টিফিচিয়েল কিডনি তো কি হয় যেতিয়া আমাৰ কিডনি বিলাক কিবা ইনজুৰি হওক বা এনেকুৱা কিবা কাৰণত যেতিয়া ফেইলাৰ হৈ যায় তেতিয়া কি হয় আৰ্টিফিচিয়েল কিডনি ইউজ কৰা হয় আৰু এই ইউজ কৰা প্ৰসেছটো কি বুলি কোৱা হয় ডায়ালিসিস বুলি কয় আৰু ইয়াত কি হয় সেই সেম ফাংচনস ইউজ কৰি যোনবিলাক নাইট্ৰজেনাছ ৱেষ্ট বিলাক সেইবিলাক কি হয় পাস আউট কৰা হয় বাট ইয়াত এটা কি কৈছে বাট it is different since there is no reabsorption involved কিন্তু ইয়াত এটাই ডিফাৰেন্স যে আগতে কি হৈছিলে নেফ্ৰনত কিডনিত যোনবিলাক ফাংচন হৈছিলে তাত যোনবিলাক ফিল্টাৰড হৈছিলে তাত কি হয় যোনবিলাক ইম্পৰ্টেন্ট পাৰ্টিকলছ বিলাক আছিল সেইবিলাক কি হয় আকৌ ৰিএবজৰ্ব হ'ব পাৰে বাট ডায়ালিসিছৰ থ্ৰুদি কৰা যোনটো কিডনি আৰ্টিফিচিয়েল কিডনি তাত কি হয় এই যোনটো মানে ৰিএবজৰ্পশনটো পসিবল নহয় তো এইটো ইমানে জানিলে হ'ব বেছিকৈ জানিব নালাগে excretion is plant so excretion in plant use completely different strategies for excretion than those of animals কই কি কৰে প্লেন্ট বিলাকে বেলেগ strategies use কৰে তো oxygen itself can be thrown off as a waste product generated during photosynthesis we have discussed earlier how plants deal with oxygen as well as CO2 they can get rid of excess water by transpiration তো transpirationত কি হয় oxygen আৰু CO2 বিলাক কেনেকৈ হৈছিলে ৰিমুভ হৈছিলে হেতু আমি পাই আহিছো for other waste plant use the fact that many of their tissue consist of dead cell আৰু কি হয় প্লেন্টে বাকি বিলাক যোনবিলাক ওয়েস্ট প্ৰডাক্ট আছে এইবিলাক কি হয় ডেড সেল বিলাকৰ থ্ৰু দি ট্ৰান্সফাৰ কৰে and that they can even lose some parts such as leaves আৰু কি হয় কিছুমান বস্তু ওয়েস্ট প্ৰডাক্ট লিভস বিলাকত ষ্টৰ কৰি ৰাখে দেন লিভস বিলাক পৰি যেতিয়া যাব মাটিত তেতিয়া সেইবিলাক ৰিমুভ হৈ যায় many plant waste
প্ৰডাক্ট আৰ ষ্ট'ৰ্ড ইন চেলুলাৰ ভেকুৱালছ কিছুমান কি হয় চেলুলাৰ যোনবিলাক ইণ্টাৰচেলুলাৰ যোনবিলাক অৰ্গেনেলছ আছে ভেকুৱালছবিলাক আছে তাত ষ্ট'ৰ হৈ থাকে ৱেষ্ট প্ৰডাক্ট মে বি ষ্ট'ৰ্ড ইন লিভছ ডেট ফল অফ আৰু যোনবিলাক সেইটোৱে কৈছে যোনবিলাক ফল অফ হৈ যায় লিভছবিলাক তাত ষ্ট'ৰ কৰি ৰাখিছিলে আদাৰ ৱেষ্ট প্ৰডাক্ট আৰ ষ্ট'ৰ্ড এজ এ ৰিজেন এণ্ড গামছ আৰু কিছুমান কি হয় যোনবিলাক এই গছৰ পৰা যে আঠা টাইপ গ্লু লাইক কিছুমান বস্তু আমি দেখিবলৈ পাওঁ সেইবিলাকৰ থ্ৰুদি কি কৰে ৱেষ্ট প্ৰডাক্টবিলাক ৰিমুভ কৰে স্পেচিয়েলি ইন অল্ড জাইলেম চেলবিলাকৰ পৰা ৰিমুভ কৰে প্লেণ্ট অলছ' এক্সক্ৰিয়েট ছাম ৱেষ্ট প্ৰডাক্ট ছাবষ্টেঞ্চ ইনটু দ্য ছইল এৰাউণ্ড দেম আৰু কি হয় ছইলৰ কিছুমান ৱেষ্ট প্ৰডাক্ট ছইলতো এক্সক্ৰিয়েট কৰি দিয়ে ডেছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ নেফ্ৰন এইটো ক'লোৱেই সেইবিলাক কি কাম কৰে নেফ্ৰনটো ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট হয় কিডনীৰ ইয়াৰ কি কাম আছিলে ফিল্টাৰ কৰে কেনেকৈ কি কৰে এইবিলাক লিখিব লাগিব হোৱাট আৰ দ্য মেথড ইউজ বাই প্লেণ্ট টু গেট ৰেড এক্সক্ৰিটৰী প্ৰডাক্টছ এতিয়া এইকেইটা যোনকেইটা ক'লোঁ এক্সক্ৰিটৰী প্ৰডাক্ট ৰিমুভ কৰিবৰ কাৰণে প্লেণ্টবিলাকে কি মেথড ইউজ কৰে এই ওপৰত থকাকেইটা এইকেইটা লিখিব লাগিব হাউ ইজ দ্য এমাউণ্ট অফ ইউৰিন প্ৰডিউচড ৰেগুলেটেড ইউৰিনবিলাক যেনেকৈ প্ৰডিউচ হৈছিলে সেইখিনি কেনেকৈ ৰেগুলেট হয় কিডনীটো ইউৰিনেৰী ব্লেডাৰ দেন ইউৰেথাৰ পৰা কেনেকৈ এক্সক্ৰিট হয় সেই বস্তুখিনি লিখিব লাগিব ঠিক আছে থেংক ইউ